ডাঠ কাগজখন মই এই আৰ্ট পেপাৰৰ ওপৰত চিপকাই দিলোঁ তাকে লগালোঁ নেকি লগাই দিলোঁ এতিয়া যেতিয়া শুকাব মই এই ধুনীয়াকৈ এইখন মানে কাটি দিম আঠা লাগিবৰ কাৰণে এনেকৈ থৈ দিছোঁ অকণমান সময় তাৰপাছত এয়া ইয়াৰ পৰা মই কাঠিখিনি উলিয়াই দিলোঁ কাঠিখিনি উলিয়াই পেলাই ইয়াতে ভৰাই থলোঁ ইমানে হপা কাঠি চাওকচোন বাৰু এইখিনি কাঠি মই চাগে 1 বছৰমান দিছিলে নিকিনিলেও হ'ব আমাৰ টিএলএম বনাই আছে ছাৰে মই প্ৰথমৰখিনি বাৰু অকমান হেল্প কৰি দিলোঁ আৰু এই এডিকশ্যন ডিসপ্লে বাকচ কেটাত এনেকৈ মই কাগজখিনি নীলা ৰঙা সেউজীয়া এনেকৈ কাগজখিনি মই আঠাই দিলোঁ বাৰু তাৰপিছত আকৌ যিখিনি ডিসপ্লেৰ ডিজাইন দিয়া আছে বৰ্ডাৰ ইয়াত সেইখিনিও মই আঠাই দিলোঁ বাকি এইখিনি আৰু যি কেনেকুৱা কৰিব লগা আছে ভিতৰৰ কামখিনি আমাৰ ছাৰে কৰিব এফালে 9 এফালে কিবা 10 11 দেখা দিয়া ওয়ানোর আগত কি থাকে এটা টাইট আছে কি 0 ওয়ানোর পিছত কি থাকে 2 একে বলাইছিল নেকি 2 একৰ পিছত 2 দুইৰ আগত কি থাকে 1 নেকি একৰ পিছত দুইৰ পিছত কি থাকে 3 থাকব কিন্তু চলি দিন না ভাল আছে এতিয়া অকমান আগত কি থাকে টোপনি আহিছে TLM is complete TLM to complete হল কৈছো ইয়াতে ডিসপ্লে কাটিখিনিৰো এনে ওয়েস্ট যোৱা নাই ডিসপ্লে কাটিখিনি ডিসপ্লেখিনি হৈছে ডিসপ্লেৰ বাখৰ আৰু এইখিনি হৈছে ডিসপ্লেৰ কাঠি যিখিনি অকমান এনেকা কিমান বৰ্ডাৰ এৰ ধুনীয়াকৈ অলপমান ডিজাইন কৰি দিয়া হৈছে আৰু এই TLM টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কোনো এটা সংখ্যাৰ আগৰ সংখ্যাটো আৰু পিছৰ সংখ্যাটো উলিয়াব পাৰিব আমি ইয়াত এইটো কি দেখা পাই আছো 1 ইয়াৰ আগত অৰ্থাৎ 1ৰ আগত থকা সংখ্যাটো কি আমি সকলোৱে জানো 1ৰ আগত 0 আছে আমি শূন্যটো আমি এনেকে দেখিব পাম এটো 1ৰ আগত 0 এতিয়া যদি আমি 1ৰ পিছত কি সংখ্যা আছে আমি সেই সংখ্যাটো চাব পাৰিম এইফালে থেৰি দিলে 1ৰ পিছত কি পাও আমি 2 এনেকে সংখ্যাটো উলাই কৰিব ঠিক কেনেদৰে 2ৰ আগত কি থাকে 2ৰ আগত কি থাকে এইয়া 2ৰ আগত 1 স্যাৰ এতিয়া চোৱা 2ৰ পিছৰ সংখ্যাটো কি সংখ্যা হ'ব 2ৰ পিছৰ সংখ্যাটো হ'ব 3 ঠিক কেনেদৰে আমি যিকোনো সংখ্যা লিখি তাৰ আগৰ আৰু পিছৰ সংখ্যাবিলাক উলিয়াওত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সহজ হ'ব ঠিক আছে এইটো 8 8ৰ আগত কি থাকে 8ৰ আগত 7 আকৌ 8ৰ পিছৰ সংখ্যাটো কি সংখ্যা হয় 8ৰ পিছৰ সংখ্যাটো হয় 9 ঠিক একে ধৰণে হাও 10ৰ আগৰ সংখ্যাটো কি হ'ব 10ৰ আগৰ সংখ্যাটো হ'ব 9 আৰু 10ৰ পিছৰ সংখ্যাটো কি হ'ব 10ৰ পিছৰ সংখ্যাটো কি হ'ব 11 1 2 1 11 ঠিক আছে এনেকুৱাকৈ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছা অনুযায়ী বেলেগ বেলেগ সংখ্যাবিলাক ল'ব পাৰিব ইয়াত মই সৰু সংখ্যাবিলাক দেখুৱাই দিছো সিহঁতে ডাঙৰ যিমান ডাঙৰলৈকে হলো এনেকুৱা সংখ্যাবিলাক উলিয়াই ল'ব পাৰিব আৰু ইয়াত মই মেটেৰিয়েল ইউজ কৰিছো কি একেবাৰে ওয়েস্টেজ মেটেৰিয়েল এখন কাৰ্টুনৰ এটা টুকুৰা লৈছো চাৰ্ট পেপাৰ লৈছো আৰু ইয়াত মই কেইটামান ডিএসএলআৰ বাকচ আৰু ডিএসএলআৰ কাঠিৰ সহায়ত মই এই TLM টো প্ৰস্তুত কৰিছো